কিন্তু মই প্ৰশ্ন সুধিছিলোঁ যে হত্যাকাণ্ড হৈছে ছিংগাপুৰত আৰু আপুনি তদন্ত কৰিছে দিছপুৰত মই কৈছিলোঁ যে পৃথিৱীৰ কোনটো হত্যাকাণ্ড প্লেচ অফ অকাৰেঞ্চত নোযোৱাকৈ তদন্ত কৰিলে এতিয়ালৈকে হেতু তদন্ত হ'ব পাৰে এমলেট এক্টিভেট কৰিছে ৰিভক কৰিছে জবাব তেখেতে দিব পৰা নাছিল টেকনিক্যাল কথা নাম্বাৰ 1 কোনো পৃথিৱীৰ দেখে নোৱাৰে বেলেগত গৈ বেলেগত তাত চিঞৰি থাকিলে মই নোৱাৰো ইয়াৰ পৰা চিঞৰিব আৰে আপুনি সব শুনি আছে আপোনাৰ ভাল পাম মই কেনে গম পাইছে মই কি কৈ আছো মই ইয়াৰ পৰা চিঞৰি থাকিলে নোৱাৰো মানে মই ইয়াৰ পৰা কানেক্ট কৰিব নোৱাৰো ইয়াত লাহে লাহে শুনে এমলেট খন কিয় ৰিভক কৰিলে কোনবা পৃথিৱী এখন দেশৰ পৰা এখন জ্ঞান দিবলৈ নোখোজিব আপুনি বেলেগ মানুহক জ্ঞান দিব মই ক'লো অসম বিধানসভাৰ আটাইতকৈ এক্টিভ লেজিসলেটৰ আহিব পাৰে নেকি মই হ'লো আটাইতকৈ পঢ়া শুনা কৰি থকা লেজিসলেটৰ কেছটো দিলে হ'ব লাগে মোক এইবিলাক আপুনি জ্ঞান দি লাভ নাই আপোনাৰ হেতু ধান আপুনি এইবিলাক এমলেট দি লাভ নাই আপুনি স্পিকৰ মানুহক এইবিলাক জ্ঞান দিব মোক জ্ঞান দি লাভ নাই যাব লাগে মানে নটিছ মই ভাল লেজিসলেটৰ হয় পঢ়া শুনা কৰা মানুহ হয় যাব লাগে মোক আপুনি এইবিলাক জ্ঞান দি লাভ নাই মানৱ মানৱ আপুনি এইবিলাক মোক জ্ঞান দি থাকি লাভ নাই কিয় নিদিম ভাই অকল আপুনি জ্ঞান নি নেকি পৃথিৱীত আপুনি অকল জ্ঞান মোক অকল ক'বলৈ দিবনে মই নহলে বাদ দি দিম আৰু মই ইয়াৰ পৰা কানেক্ট কৰিব নোৱাৰো নহলে মই বাদ দি দিম আপুনি এমলেট এক্টিভেট কৰাৰ পিছত মোক যদি নিতুমণি হয়কে আপুনি ক'বলৈ নিদিয়ে তেতিয়াহ'লে মই বাদ দি দিম কথা কৈ থাকিব কিয় মই ইয়াৰ পৰা কানেক্ট কৰি থাকিব জ্ঞানৰ মতাইব ভালকৈ কথা নুশুনে কপিৰাইট লৈছে জ্ঞানৰ ষ্টুডিঅ' থাকিলে ভালকৈ ক'ব পাৰে পত্ৰ হৈছে দেখিছিলে নে তাতে মানৱ ডেকা ক'বলৈ দিবনে কি মানৱ ডেকা 1 মিনিট মোক ক'বলৈ দিবনে নাই মই অখিল গগৈ আপোনাক 2 মিনিট সময় মই বিৰতি ল'বৰে হৈছে আপোনাক 2 মিনিট মই পুৰা দিছো এই 2 মিনিট মানৱ ডেকাই আপোনাক ডিস্টার্ব নিদিয়ে তাৰ পিছত ক'ব হয় আপুনি 2 মিনিটত কথাখিনি কৈ শেষ কৰকখন তাৰ পিছত আকৌ মই বিৰতি ল'ম হয় কওক 1 নম্বৰ কথাটো হ'ল মই প্ৰশ্ন সুধিলোঁ যে ঘটনা ঘটিছে ছিংগাপুৰত তদন্ত কৰিছে দিছপুৰত 1 নম্বৰ মই ক'লো যে এইটো কেনেকৈ হ'ব গোটেই আপোনাৰ ঘটনাটো ঘটাইছে দুটা সংস্থাই এটা সংস্থাৰ নাম আপোনাৰ কি কয় নৰ্থ ইষ্ট ফেষ্টিভেল তাৰ এজন হেৰিয়া ডাইৰেক্টৰক ধৰিলে ডাইৰেক্টৰ গৰাকী তেওঁৰ পত্নী শ্যামকানু মহন্তৰ তেওঁ আকৌ সদায় ভাত দিবলৈ যায় এইটো কেনেকৈ হ'ব এইটো কি ধৰণৰ বিচাৰ মই ক'লো যে আপুনি এই গোটেই অনুষ্ঠানটো পাতিছিলে মই দেখুৱাই দিলোঁ তাত দেখুৱাই দিলোঁ যে এইটো ৱেবছাইটত দেখুৱাই থৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিছিলে আমাৰ এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰীয়ে আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ হৈ অসমৰ মুখ্যমন্ত্ৰীলৈ চিঠি দিছিলে পইচা দিব লাগে সহযোগিতা কৰিব লাগে যদি প্ৰকৃত মিটিংখনৰ মালিক এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰী হয় আৰু পবিত্ৰ মাৰ্ঘেৰিটাই এই বস্তুটো পতাটো হয় পবিত্ৰ মাৰ্ঘেৰিটাৰ কেতিয়ালৈকে কেলে গ্ৰেপ্তাৰ কৰা নাই এটা শব্দৰ উত্তৰ দিব পৰা নাছিলে তাৰ পাছত মই সুধিছিলোঁ অকল পবিত্ৰ মাৰ্ঘেৰিটা নহয় আমি দেখিছিলোঁ যে তাত থকা ছিংগাপুৰৰ ৰাষ্ট্ৰদূতজন তেওঁক তদন্তৰ আওতালৈ নানিলে কেতিয়াও তদন্ত নহয় মই কৈছিলোঁ যে ইয়াতখনত থকা কেপ্টেইনজন যিজনে জুবিন গাৰ্গক এনেকৈ খালী গাড়ীৰে জঁপিয়াবলৈ অনুমতি দিছিলে তেওঁক যদি তদন্তৰ আওতালৈ নানে তেতিয়াহ'লে এইটো তদন্ত কেতিয়াও নহয় মই কৈছিলোঁ যে বিদেশত তদন্ত কৰিবৰ কাৰণে BNSS 2023 112 নম্বৰ অনুচ্ছেদৰ 12 নম্বৰ ছেকচনৰ অধীনত ইয়াৰ পৰা কোৰ্টৰ জৰিয়তে অৰ্ডাৰ পঠিয়াব লাগিব যে তোমালোকে তথ্য দিয়া মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰ দিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰ দিব নোৱাৰি চিঞৰ বাখৰ কৰি প্ৰশ্নবিলাকৰ উত্তৰ দিব নোৱাৰি হাল্লা কৰিছিলে গতিকে মই আপোনাক নিতুমণি শইকীয়া ডাঙৰীয়া মই আপোনাক জনাব খুজিছোঁ যে আজি মুখ্যমন্ত্ৰীয়ে যে আপোনালোকক এই যে হুলস্থুল কৰি কৈছে যে এইটো হত্যাকাণ্ড বেলেগ একো কাৰণত কোৱা নাই এইটো এটা পলিটিকেল ষ্টেটমেণ্ট তেওঁ এইটো ষ্টেটমেণ্ট এইকাৰণে দিছে তেওঁ নিজে কৈ দিছে যে মই যদি 103 নলগাওঁ হত্যাকাণ্ড বুলি যদি নকওঁ তেতিয়াহ'লে এই মানুহকেইজনে বেল পাই যাব বেল নোপোৱাৰ কাৰণে ইলেকশ্যনলৈকে বেল নোপোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনলৈকে বেল নিদিবৰ কাৰণে কেৱল এইটো কাম কৰিছে প্ৰমাণ গোটাবৰ কাৰণে কোনো কাম কৰা নাই এনকুৱাৰী ঠিকমতে কৰা নাই সেইকাৰণে CBI এনকুৱাৰীটো আমি কৰিছিলোঁ তদন্ত ভালকে কৰা নাই অখিল গগৈ আপুনি বস্তু লাগে অখিল গগৈ এটাৰ নাম এভিডেন্স এটাৰ নাম ডকুমেণ্ট ঠিক আছে আৰু এটাৰ নাম ষ্টেটমেণ্ট এই তিনিটা বস্তু তেওঁলোকে ভালকে সংগ্ৰহ কৰা নাই অখিল গগৈ আপুনি অকণমান লাইনত থাকক মই আকৌ আপোনাৰ কাষলৈ যাম প্ৰিয় দৰ্শক সেয়া আছিল আজি আৰু নালাগে মই হৈ যাবনে ইমানতে আপুনি লাইনত হ'বনে নাই আপুনি লাইনত থাকক মই নকওঁ আপুনি অকণমান লাইনত থাকক
আপুনি মই আকৌ আপোনাৰ কাষলৈ যাম নাই আমি অকল আৰু কেইটামান কথা পাতিবলৈ আছেতো এইটো আৰম্ভণিহে হৈছে ভাৰত ৰত্ন প্ৰদানৰ কথাটো আপুনিও উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে যেহেতু কৈছিল সেইটো মই অলপ পিছৰ ফাললৈ পাতিম যে সঁচাকৈ এইটো আহিবনে নাহে এইবাৰ বিধানসভাতে এই প্ৰস্তাৱটো লোৱা হ'বনে নহয় আনুষ্ঠানিকভাৱে সেই সন্দৰ্ভতো আজি আপোনালোক আটাইকেইজন গোটেইকেইটা ৰাজনৈতিক দলৰ যিহেতু প্ৰতিনিধি আছে ৰাইজৰ দল বিজেপি কংগ্ৰেছ AIUDF গতিকে আপোনালোকৰ পৰা অকণমান এই সন্দৰ্ভত আমি জানিম আৰু দৰ্শকসকলকো জনাব লাগিব গতিকে মই অকণমান বিৰতি ল'ম বিৰতিৰ পিছতেই বাকীসকল বিধায়কৰ ওচৰলৈ আহিবই পৰা নাই মই এখেতসকলৰ কাষলৈ উভতি আহিম আজি আমি দেখিছো যে তদন্তকাৰী সংস্থাই জুবিন গাৰ্গে পুৰি খাবলৈ যোৱা দোকানৰ দোকানীজনো তদন্তৰ আওতালৰ মাজলৈ মাতি আনিছে পুৰিত কিমান দিছিলে দাম আজি আমি দেখিছো যে তদন্তকাৰী সংস্থাই বিহু কমিটিবিলাকক মাতি আনিছে বিহু কমিটিয়ে যিমান টকা দিছিলে সিমান টকা জুবিন দাই পাইছিলেনে ঠিক আছে মোৰ আপত্তি নাই আমাৰ আপত্তি নাই সেইটো তদন্ত কৰা যদি অৰ্থনৈতিক কেলেংকাৰী কৈছে নিশ্চয় তদন্ত হ'ব লাগে কিন্তু অধ্যক্ষ ডাঙৰীয়া যি অনুষ্ঠানলৈ গৈ আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই অনুষ্ঠানটোৰ প্ৰধান উদ্যোক্তা নৰ্থ ইষ্ট ফেষ্টিভেল আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানু মহন্তক যি সময়ত গ্ৰেপ্তাৰ কৰা হৈছে সেই সময়ত সহ আয়োজক গৰাকী শ্যাম কানু মহন্তৰ পত্নীক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বিজেপি চৰকাৰখনে আচলতে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে গতিকে আজিৰ দিনটোত মই ভাবোঁ যে বিজেপিয়ে এডজৰ্ণমেণ্ট মোচনটো একচেপ্ট কৰি লোৱাটো তেওঁলোকৰ কাৰণে বাধ্যবাধকতা আছে তেওঁলোকে যদিও ক'ব খোজে যে এইটো বহুত ডাঙৰ টেকনিক কৰিছে এইটো কোনো ডাঙৰ টেকনিক নহয় তো এইটো একো ডাঙৰ টেকনিক নহয় এইটো একো ডাঙৰ টেকনিক নহয় এইটো হ'ল আপুনি বিজেপি কৈ আছে যে হাউচ বিজেপিয়ে চলাই নেকি কওকচোন আপুনি যে কৈ আছে বিজেপি আজি এডজৰ্ণমেণ্ট মোচন আপুনি এজন মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি হয় ৰুলছ এণ্ড প্ৰচিডিংছ নাজানে এছেম্বলি স্পিকাৰে কৰিছে স্পিকাৰ এডজৰ্ণমেণ্ট মোচন একচেপ্ট কৰিছে স্পিকাৰে কোনে কৈ আছে কথাটো মানৱ ডেকাই কৈ আছে কোনে কৈ আছে মানৱ ডেকাই কৈ আছে বিজেপি বিধায়ক জুবিন গাৰ্গৰ ক্ষেত্ৰত মানৱ আছে নেকি আছো দে মানৱ আছে নেকি হয় হয় মানৱ ডেকা আছে মানৱ আছে নেকি আছো মই কৈছো যে আপুনি কৰক যে এপ্ৰিচিয়েট কৰক অসম বিধানসভাৰ অধ্যক্ষ কথাবিলাক মানুহলে ভুল নিৰ্দেশ যে বিজেপিয়ে মানৱ শুনি লোৱা আজি বিধানসভাৰ অধ্যক্ষই গোটেই বিষয়টো সিদ্ধান্ত লোৱাৰ আগতেই হয় অসমৰ মুখ্যমন্ত্ৰীয়ে মানে প্ৰ'এক্টিভ ৰোল লৈ প্ৰথমতে ঘোষণা কৰি দিছে যে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি প্ৰ'এক্টিভ জুবিন গাৰ্গৰ ক্ষেত্ৰত প্ৰত্যেকজন অসমীয়া প্ৰ'এক্টিভ তাৰ কাৰণে আপুনি ইনিচিয়েটিভ বিজেপিৰ ইনিচিয়েটিভ ইট কেনট বি কনভাৰ্টেড এতিয়া আপুনি কথা নহদলাব আকৌ এতিয়া আপুনি কথা নবদলাব আকৌ কোন প্ৰ'এক্টিভ নহয় অসমৰ কথা কিয় বদলাইছে আপুনি মুখ্যমন্ত্ৰী প্ৰ'এক্টিভ কয় এনেকে নকৰিব জুবিন গাৰ্গৰ মোক কথাটো কৈ ল'বলৈ দিয়ক নহ'লে মোক কথাটো কৈ ল'বলৈ দিয়ক নহ'লে ৰাজনীতিৰ মাজত কিয় ঠেলি মই ইয়াৰ পৰা চিঞৰিলে মানে ভালকে নুশুনে তাৰমানে তালে কৈছে কি তাত ফেন্সি ড্ৰেছ কম্পিটিশন আছিল মই ইয়াৰ পৰা চিঞৰি থাকিলে ভালকে নুশুনে তাৰমানে এখানে মোক কৈ ল'বলৈ দিব নেকি মৃত্যু কিমান সেনসিটিভ মেটাৰ সেই কৈ ল'বলৈ দিব নেকি গৈ আপুনি হত্যা ডাঙৰীয়া ধুতি পাঞ্জাবী গৈ আপুনি কি বুজাব কৈ ল'বলৈ দিব নেকি নৰমালি যাব You should go normally. ঠিক আছে মোক কৈ ল'বলৈ দিব নেকি মই মানে কানেক্ট কৰিব নোৱাৰো ঠিক আছে ইয়াৰ পৰা কানেক্ট কৰিব নোৱাৰো তাৰ পৰা চিঞৰি থাকিলে ইয়াৰ পৰা কানেক্ট নহয় মানে এক মিনিট মানৱ ডেকা তেখেতে কৈ লওক তাৰপিছত আপুনি ক'ব হয় কৈ লওক ঠিক আছে অখিল গগৈ কৈ লওক হয় কৈ লওক আপুনি কৈ লওক অখিল গগৈ ডাঙৰীয়া মই মানে যেহেতু ষ্টুডিঅ'ত নাই মানে তাৰ পৰা কৈ থকা কথাবিলাক হয় মই ভালকে কানেক্ট কৰিব নোৱাৰো না আপুনি শুনি আছে সেইকাৰণে মই তেখেতৰ লগত ডিবেট কৰি থকাটো সম্ভৱ নহয় ইয়াৰ পৰা কইলা শুনি থাকো কথাবিলাক হয় কওক সেইকাৰণে এতিয়া মই আপোনালোকক স্পষ্টকে মই আপোনাক কৈ দিছো হয় এতিয়া মই আপোনাক স্পষ্টকে কৈ দিছো যে মানৱ ডেকা কেনেকৈ লুটি বাগৰ মাৰি দিলে দেখিছে না নাই অলপ আগতে মই ক'লো যে বিজেপিয়ে মানে মুখ্যমন্ত্ৰীয়ে কথাটো একচেপ্ট কৰি ল'লে তো হেৰিয়ে নহয় অধ্যক্ষই নহয়
অধ্যক্ষই লোৱাই নাছিলে, মুখ্যমন্ত্ৰীয়ে কৈ দিলে। সেই কথাটো কৈ দিয়াৰ লগে লগে তেওঁ কেনেকে পাল্টা মাৰি দিলে দেখিছে নাই? মানৱ মানে তেনেকুৱা মানুহ এছেম্বলিৰ ভিতৰৰ উল্টা পাল্টা। আপুনি বাহিৰৰ মানুহক এনেকুৱা মানে কাহিনীটো এনেকুৱা, সেইকাৰণে তাৰ লগত কথা পাতি লাভ নাই। মোক কথাখিনি ক'ব দিয়ক আকৌ। বিতুমণি হত্যা ডাঙৰীয়া তাক ৰখাই দিয়ক, ভাৰতীয় জনতা মানৱক ৰখাই দিয়ক, নহ'লে মই ইয়াৰ পৰা নোৱাৰো নহয়, ইয়াৰ পৰা কানেক্ট কৰিব নোৱাৰি। এক মিনিট কৈ লওক, তেখেতে কৈ লওক। হয়, ইয়াৰ পৰা কথা কানেক্ট কৰিব নোৱাৰি, মোক কথাটো ক'বলৈ দিয়ক। আপুনি নোৱাৰা কিয়? ঠিক আছে মানৱ ডেকা, প্লিজ তেখেতে কৈ ল'বলৈ দিয়ক। হয়, কৈ লওক। অখিল গগৈ ডাঙৰীয়া কৈ লওক। মই কৈ ল'ব খুজিছোঁ, কৈ লওক। মই কৈ ল'ব খুজিছোঁ যে আজি হয় চৰকাৰে আজি বাধ্যত পৰি মানুহে বেয়া পাব বুলি ভাবি হিমন্ত বিশ্ব শৰ্মাই মানে প্ৰ'এক্টিভ ৰোল লৈ ক'লে যে আমি মানি ল'ম এইটো আলোচনা। অখিল গগৈৰ নিচিনা যদি বিধায়ক আৰু 4-5জনমান থকা হ'লে নে সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা কিন্তু লেংটা হৈ গ'ল হ'লে, সদনত মাত মাতিব নোৱাৰা হৈ গ'ল হ'লে, অখিল গগৈৰ নিচিনা আৰু 5জনমান যদি বিধায়ক থকা হ'লে